নমস্কাৰ সকলোলে, এইটো মোৰ নিউজ চেনেল। আপোনালোকে যদি মোৰ চেনেলটো ক্লিক কৰিছে তেন্তে মই কৈ থওঁ এইটো মোৰ নিউজ চেনেল হয় আৰু এইটোত যদি আপোনালোকে আহিছে তাৰ কাৰণে ধন্যবাদ। মোৰ চেনেলটো চোৱাৰ কাৰণে, অপেন কৰাৰ কাৰণে ধন্যবাদ। আৰু লগতে আৰু এটা কথা, এতিয়া মই ভিডিঅ' আপলোড কৰিছোঁ, মোৰ কথা কোৱাৰ একদমেই অভ্যাস নাই, সেইটো আপোনালোকে নিশ্চয় গম পাইছে যোনে মোৰ ভিডিঅ' চাইছে। কিন্তু যদি তাৰ মাজতে যদি কিবা কওঁতে মোৰ যদি কিবা ভুল হয় বা কিবা নক'বলগীয়া কিবা কৈ পাওঁ তেন্তে সেইটো আপোনালোকে মাফ কৰি দিব বুলি আশা থাকিল মোৰ। আৰু এইটো হৈছে নিউজ চেনেল। আৰু যদি আপোনালোকৰ মোৰ জীৱনৰ জীৱন যাত্ৰাৰ যদি আপোনালোকে যদি মোৰ অকণমান সংগী হ'ব বিচাৰে বা জানিব বিচাৰে মোৰ কথা বা জীৱনৰ যদি মই কি কৰোঁ বা কি নকৰোঁ তাৰ অকণমান কিবা অংশ মই দাঙি ধৰিম ইয়াত, তাৰে যদি আপোনালোকে অংশীদাৰ হ'ব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে ছাপোৰ্ট কৰিব বুলি আশা থাকিল। আচলতে কেমেৰাটো লৈ পেলাই কথা ক'ব পৰাটো এটা টেলেণ্ট। এতিয়া মই ভাবিছোঁ কেমেৰাটো লৈ পেলাই কথা ক'ব পৰা কথাচোন মনলৈকে নাহে। এনেই যদি বহুত কথা আমি পাতি থকা হয়, কিন্তু কেমেৰাটো অন কৰাৰ পাছত আমাৰ কিন্তু মুখলৈ একো কথা মনলৈ নাহে। কেমেৰাটো লৈ পেলাই কথা কোৱাটো এটা বহুত ডাঙৰ জটিল কাম বুলি মই ভাবিছোঁ। এইটো ভাবিছিলোঁ বহুত ইজি কাম, কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ কাৰণে বহুত এইটো মই ভাবিছিলোঁ আগতে যেতিয়া মই ভিডিঅ' চাওঁ বা কিবা কৰোঁ তেতিয়া ভাবিছিলোঁ এইটো এটা সহজ কাম আৰু ভিডিঅ'টো লৈ এটা জাষ্ট দেখাই দিছে কিবা এটা আৰু কি কৰিছে দেখাইছে আৰু কথাখিনি কৈছে, এইটো একদম সহজ কাম। কিন্তু যেতিয়া মই ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ তেতিয়া ভাবিছোঁ যে কেমেৰাটো লৈ পেলাই কথা কোৱাটো একদমেই মুঠেই সহজ কাম নহয়। চাদলৈ আহিলোঁ আজি খুৰাহঁতৰ ফেমিলিটো ৰাতি বিহু বুলি ভাত খোৱাকৈ আহিব। এতিয়া মই অলপ ধুনীয়া চনীয়াকৈ অলপ ছিঙি লৈ যাওঁ। তাহাঁতৰ কাৰণে কিবা এটা চাটনি এখন বনাব লাগিব, কিবা এটা ছিঙি লৈ যাওঁ। তাৰপিছত এতিয়া পাপাও গৈছে ওলাই বজাৰ কৰিবলৈ গৈছে। আৰু এইফালে মই ধুনীয়াবিলাকৰ এইবিলাক ডাঙৰ ডাঙৰ পাত হৈছে, এই বছৰলৈ এতিয়া ছিঙি দিওঁ। এইবিলাকৰ কাৰণে ডাঙৰ এইবিলাক জোপোহা হ'ব নাই আৰু ধুনীয়া গছে মই বলম তাৰপিছত তথাপিতো ডাঙৰ এইবিলাক ছিঙি দিওঁ, নহ'লে গোটেই গছবোৰ ডাঙৰ হৈ যাব, লগতে এইবিলাক খাব নোৱাৰা হৈ যাব। ধুনীয়া ফুলপাহ ছিঙিবলৈ মন যায়। ধুনীয়াৰ ইমান ধুনীয়া ফুল, ধুনীয়া ফুল। হেল্ল' বিউটিফুল ফ্লাৱাৰ। ছিঙি লোৱাৰ উপায় নাই, ধুনীয়া গছৰ কাৰণে, ধুনীয়া গছজোপাৰ কাৰণে ছিঙি লোৱাৰ উপায় নাই। লগাই লওঁ নেকি? এটা কথা মনলৈ আহিল, যিবিলাক ল'ৰাই বিয়া পতাৰ পিছততো গোলাপ দিয়াটো অলপ কমি যায়। এটা কাম কৰিব পাৰে আপোনালোকে, বিয়াৰ পতাৰ পিছত আপোনালোকে এনেকৈ ধনিয়া খেতি কৰিব। ধনিয়া খেতি কৰিলে এনেকৈ ধুনীয়া ফুল লাগিব আৰু আপোনালোকে গোলাপৰ খৰচা কমি যাব আৰু লগতে ইমান ধুনীয়া হোৱাইট ফ্লাৱাৰ, পিচ ফ্লাৱাৰ, এনেকুৱা ফ্লাৱাৰ দি দিব পাৰিব। এনেকুৱা লগতে এইটো পাব, লগতে এইটো পাব, এক গুলি দুই চিকাৰ। আজি 3 নম্বৰ দিন মই ভিডিঅ' আপলোড কৰা, আজি 3 নম্বৰ দিন হ'ব। আজি আপলোড কৰিম। মই এদিন ভাবিছোঁ বনাই থাকিম বুলি ভাবিছোঁ আৰু যিকোনো মুহূৰ্ত, সৰু সৰু মুহূৰ্ত ধৰি ৰাখিম আৰু অকণমান কথা পাতিম বা এনেকৈ শ্বেয়াৰ কৰিম, কথা কোৱাৰ অভ্যাস কৰিম কেমেৰাৰ আগত, যাতে মই কেমেৰা ফ্ৰেণ্ডলি হ'ব পাৰোঁ। হয়তো কিছুমান অলাগতিয়াল কথাই কৈ দিম, আপোনালোকে বেয়া নাপাব সেইটো কাৰণে। যদি ভাল লাগে আপোনালোকে নিশ্চয় গম পায় যে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে বুলি। সেইটো এতিয়াই নকওঁ, আচলতে মই এনেকুৱা ভাল কণ্টেণ্ট দিব পৰা এতিয়া নাই বুলি ভাবিছোঁ, সেইটো কাৰণে মই এতিয়াই নকওঁ, জাষ্ট বনাই গৈছোঁ ভিডিঅ'। আশা কৰিছোঁ যাতে মই আগলৈ ভাল কণ্টেণ্ট বনাব পাৰিম আৰু আপোনালোকক দেখাব পাৰিম, যাতে কিবা এটা মানুহৰ কামত অহা কণ্টেণ্ট যিবিলাকে আনক অনুপ্ৰেৰণা দিয়া আৰু ময়ো যাতে কৰি ভাল পাওঁ আৰু এইটো দেখাইছোঁ যে ভাল লাগিব দেখাই কিবা এটা, যাতে আনৰো কামত আহিব বা তেনেকুৱা ধৰণৰ কণ্টেণ্ট দিবলৈ মই চেষ্টা কৰিম। এতিয়া জাষ্ট মই কেমেৰা ফ্ৰেণ্ডলি হৈ আছোঁ, কথা কোৱাৰ অভ্যাসটো কৰিছোঁ কেমেৰাৰ আগত আৰু সেয়াই আৰু। বাকী আজিলৈ ইমানেইতে ভিডিঅ'টো ৰাখিছোঁ, ইমানখিনি কথা ক'লোঁ, ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ, ভালে থাকিব আপোনালোকে আৰু মোকো আশীৰ্বাদ কৰিব যাতে মই ধুনীয়াকৈ ভিডিঅ' বনাব পাৰোঁ আৰু কথা ভালকৈ ক'ব পাৰোঁ, লগতে এনেকৈ আৰু ভাল কণ্টেণ্ট ক্ৰিয়েট কৰিব পাৰোঁ, ভাল কিবা কিবি ক্ৰিয়েট কৰিব পাৰোঁ।
আৰু লগতে মোৰো ভাল এক্সপিৰিয়েঞ্চ হ'ব বুলি মই আশা কৰিছোঁ ইউটিউব চেনেলটোৰ পৰা। সেয়াই আৰু থেংক ইউ। Öyle.